ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 2 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। ৩৬টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। মনোনয়ন পত্ৰ দাখিলৰ শেষ তাৰিখ 15 মাৰ্চ। 4 মে'ত অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা। এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 2 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। ৩৬টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। মনোনয়ন পত্ৰ দাখিলৰ শেষ তাৰিখ হৈছে 15 মাৰ্চ। 4 মে'ত অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা। ধেমাজি সদৰত চলি থকা লুইতপৰীয়া থিয়েটাৰৰ নাট মঞ্চস্থ হৈ থকাৰ মাজতেই ঘটিল অথন্তৰ। নাটক চলি থকাৰ সময়তে একাংশ লোকে অশালীন মন্তব্য কৰাৰ ফলত বন্ধ কৰিবলগীয়া হ'ল নাট প্ৰদৰ্শন। লুইতপৰীয়া থিয়েটাৰৰ অন্তিম নিশা গোলাম নামৰ নাটকখন প্ৰদৰ্শন কৰি থকাৰ সময়তেই দৰ্শকৰ ফালৰ পৰা অশালীন মন্তব্য কৰিছিল। ইয়াকে লৈ নাটকৰ কলা কুশলীয়ে আধাতেই বন্ধ কৰি দিয়ে নাট প্ৰদৰ্শন। থিয়েটাৰ পৰিচালনা সমিতি আৰু আয়োজক সমিতিয়ে অশালীন মন্তব্য নকৰিবৰ বাবে ৰাজহুৱা ঘোষণা কৰিবলৈ বাধ্য হয়। ধেমাজি আস্থা আত্মসহায়ক গোটৰ আমন্ত্ৰণ মৰ্মে কাৰিচুক যুৱক সংঘৰ খেলপথাৰলৈ গৈছিল লুইতপৰীয়া থিয়েটাৰ। ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ধেমাজিত। মহিলা মানুহ থাকে সন্মুখৰ পৰা এজন ব্যক্তিয়ে বহুত বেয়া বেয়া ৱাৰ্ড কৈছে। যিটো ৱাৰ্ড ধৰক মই আজি আপোনালোকৰ আগত ক'ব নোৱাৰিম, এনেকুৱা এটা শব্দ কৈছে যিটো শব্দ কোৱাৰ কাৰণে আমাৰ আৰ্টিষ্টখিনি বহুত লজ্জান্বিত হৈছে আৰু আমাৰ আৰ্টিষ্টখিনিয়ে নাটখন বন্ধ কৰি উভতি ধৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু যিজন ব্যক্তিয়ে কৈছিল সেই মানুহজনক আমাৰ আহ্বায়ক সমিতি আৰু দৰ্শকে পেণ্ডেলৰ পৰা উলিয়াই পঠিয়াইছে। গুৱাহাটীত এৰিডাৰ ৰিয়েল ইষ্টেট এক্সপো উদ্বোধন। আজিৰে পৰা 10 মাৰ্চলৈ 4দিনীয়া কাৰ্যসূচীৰে এৰিডাৰ ৰিয়েল ইষ্টেট এক্সপো অনুষ্ঠিত হৈছে। নিজৰ পচন্দ অনুসৰি সকলো দিশ চালিজাৰি চাই ফ্লেট ক্ৰয় কৰাৰ সুবিধা কৰি দিছে আছাম ৰিয়েল ইষ্টেট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপাৰ্ছ এছ'চিয়েশ্যন চমুকৈ এৰিডাই। মহানগৰীৰ বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আয়োজন কৰা হয় এই এক্সপোৰ। আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাই। এই এক্সপোৰ যোগেদি গৃহ বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰৰ পৰা গৃহ ঋণৰ সুৰক্ষিত দিশ সম্পৰ্কে অৱগত হ'ব পাৰিব। কলিয়াবৰত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত। ইতিমধ্যে বিগত 15 দিনৰ ভিতৰতে বন্যহস্তীয়ে নিধন কৰিছে 2জনকৈ ব্যক্তিক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী কলিয়াবৰৰ আমগুৰি চাং, ফুলগুৰি, ৰঙাজান বস্তি আদি বিভিন্ন অঞ্চলত তীব্ৰতৰ হৈ উঠিছে হাতী মানুহৰ সংঘাত। বন্যহস্তীয়ে নিশা শুই থকা অৱস্থাত 16 ফেব্ৰুৱাৰীত ৰঙাজান বস্তিৰ হীৰালাল চাওতাল নামৰ যুৱকজনৰ বাসগৃহ ভাঙি তাণ্ডৱ চলাইছিল। হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল যুৱকজনে। ইয়াৰ পিছতে পুনৰ 27 ফেব্ৰুৱাৰীৰ দিনা আমগুৰি চাঙৰ মিক্ৰী টেৰনপি নামৰ মহিলাগৰাকীক পাহাৰৰ পৰা খৰি আনিবলৈ যাওঁতে গছকি হাতীৰ গছকত প্ৰাণ হেৰুৱাইছিল মহিলাগৰাকী। স্থানীয় লোকসকলে দুবাৰকৈ বুঢ়াপাহাৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু এতিয়াও হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ। বন্যহস্তীয়ে জনসাধাৰণৰ জীৱনলৈ ভাবুকিৰ সৃষ্টি কৰিছে। সেয়ে সোনকালে নিহত ব্যক্তি 2জনৰ পৰিয়ালক ক্ষতিপূৰণ দি হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে। কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক দিবাকৰ দাসৰ প্ৰতিবেদন আগবঢ়াইছো। হাতী মানুহৰ সংঘাতে এতিয়া চূড়ান্ত ৰূপ লৈছে কলিয়াবৰ আমগুৰি চাঙত। আৰু বিগত প্ৰায় 15টা দিনত 2জনকৈ মানুহ হাতীৰ আক্ৰমণত নিহত হৈছে। নিশা শোৱা পাতিতে এজন লোকক হাতীয়ে গছকাৰ ফলত মৃত্যুমুখত পৰিছে। তাৰপিছত আন এগৰাকী মহিলা ওচৰৰে পাহাৰত খৰি আনিব যাওঁতে হাতীয়ে গছকি তেওঁ নিহত কৰিছে। আৰু এই যি হাতী মানুহৰ সংঘাত এই অঞ্চলটোত দীৰ্ঘদিন ধৰি অব্যাহত আছে,
সেই সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত বন বিভাগ বা দাঁতিকাষৰীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে কি ধৰণৰ ব্যৱস্থা লৈছে আমি পোনে পোনে জানিব চেষ্টা কৰিম। ইয়াত যিহেতু আমগুৰিচাঙৰ স্থানীয় লোক আছে আৰু যি ঘৰ লোকৰ মানুহৰ মৃত্যু হৈছে তাৰে এজন পৰিয়ালৰ লোক আছে। হাতী মানুহৰ সংঘাত ইয়াত হৈয়ে আছে, হাতী আহিয়ে থাকে। বন বিভাগে হাতী আৰু মানুহৰ যি সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা লৈছে নে? ফৰেষ্টৰ এতিয়ালৈকে একো ব্যৱস্থা নাই লোৱা। কেইটা মানুহ মৰিলে যোৱা দুসপ্তাহত? দুটা মানুহ মৰিছে। তাৰপিছত বন বিভাগে পঢ়াৰ ব্যৱস্থা কৰিছে নাই? কৰিছে, কিন্তু ইহঁতে আহি আকৌ গুচি যায়। কেতিয়া আহে, কিমান সময়ত যায়? ইয়াতে সন্ধিয়া 6-7 আহি যায়, আকৌ গুচি যায়। হাতী আহে নে নাই? হাতী আহি থাকে। আহি আছে। ৰাতি থাকিবলৈ ভয় লগা হৈছে নেকি? ভয় লগা হৈছে। ৰঙিয়াত ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি। মছজিদলৈ ইফতাৰ কৰিবলৈ যোৱা বৃদ্ধক হত্যা। মৃত বৃদ্ধ লোকজনৰ নাম আব্দুল মান্নান। মছজিদলৈ যাওঁতেই ৭৫ বছৰীয়া লোকজনক হত্যাৰ অভিযোগ। দীৰ্ঘদিন ধৰি দুটা গোটৰ মাজত চলি আছিল ভূমি বিবাদ। ৰঙিয়া আৰক্ষী থানাত গোচৰো দিছিল আব্দুল মান্নানৰ পৰিয়ালে। তাৰ মাজতে সংঘটিত হ'ল নৃশংস হত্যাকাণ্ড। ইতিমধ্যে হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হত্যাকাণ্ডৰে জড়িত আন অভিযুক্তৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত। আজি 1 মাহ ধৰি কাইজা চলি আছে। থানাত 2বাৰকে কেছ দিছো। সিৰাজ ছাৰৰ হাতত কেছটো আছে। একদিন তদন্ত কৰবি। আমি কেছ দিছো আৰু সেই হাতৰ ঘৰতে সিৰাজ ছাৰ যায়। যাই পেলাই হাতৰ ঘৰত বহিছে, ঘৰত গুচি যায়। সিৰাজ ছাৰ একোই নকলা। আজি কি হ'ল? আজি আৰু 3টা বজাত ইহঁতে আমাৰ ঘৰত জুই লগাই দিছে আৰু আমাৰ মাটিত বেৰা দিছে আৰু এটা ডাউ লাঠি লৈ এইফালে কৈ বোলে আমাক কৈ বোলে যে তহঁতক কাটিম কৈ পেলাই গলটো মোৰে কাটি দিছে অলপমান। কাটছি পিছত মই দাঁত খাই ধৰিছে কাটছি ছাৰ। মই মেডিকেল কষ্ট কৰি পেলাই পিছত কি হ'ল? পিছত সিহঁতৰ মটাকেইটা মাৰছি, তিৰিকেইটা ধৰি ৰাখছি, একদম চুলত ধৰি পেলাই মোক বাগৰি পেলাই দিছি। মোৰ আপিটোকো মাৰছি। আপোনাৰ শহুৰক কোনে মাৰিলে? শহুৰক মাৰছি ৰুস্তুম আলী, উছমান আলী আৰু ইছব আলী। ইহঁতে 3টাই ঢাকা মাৰছি আৰু বুকতে গুছা টুচা মাৰছি। কিহেৰে মাৰিছে? হাতেদি মাৰছি, গুছা মাৰছি। মৃত্যু হৈছে নেকি তেওঁ? মৃত্যু হৈছে এতিয়া। কি নাম? মান্নান আলী, আব্দুল মান্নান। গোলাঘাটৰ মৰঙীত দিন দুপৰতে বন্য হস্তীৰ ত্ৰাস। মৰঙীৰ 3 নম্বৰ ফলঙনিত বন্য হস্তীৰ আক্ৰমণত আহত এগৰাকী মহিলা। পুৱা ঘৰৰ পদূলিত খেদি আক্ৰমণ কৰে মহিলাগৰাকীক। আহত মহিলাগৰাকীৰ নাম মাইনু বৰা বুলি জানিব পৰা হৈছে। স্থানীয় লোকে গুৰুতৰভাৱে আহত মহিলাগৰাকীক চিকিৎসাৰ বাবে ততাতৈয়াকৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ডিব্ৰুগড়ৰ চাবুৱাত প্ৰকাণ্ড নাহৰ ফুটুকি পিঞ্জৰাবদ্ধ। নিশা বন বিভাগে সংস্থাপিত কৰা পিঞ্জৰাত আবদ্ধ হ'ল নাহৰ ফুটুকিটো। নাডুৱা হাতী গান্ধৈত পিঞ্জৰাবদ্ধ হ'ল প্ৰকাণ্ড নাহৰ ফুটুকিটো। দীৰ্ঘদিন ধৰি অঞ্চলটোত কেইবাটাও নাহৰ ফুটুকিয়ে পোহনীয়া গৰু ছাগলী ভক্ষণ কৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে। পিঞ্জৰাবদ্ধ নাহৰ ফুটুকি চাবলৈ ভিৰ কৰে কেইবা শতাধিক লোক। ভাল লাগিছে। মহানগৰী গণেশপাৰাৰ ভদ্ৰপথত চুৰিকাণ্ড। চোৰে লুটি নিলে নগদ ধন, সোণৰ অলংকাৰ, প্ৰয়োজনীয় নথিপত্ৰ। সুশান্ত দেৱ চৌধুৰী নামৰ লোকজনৰ ঘৰত চুৰিকাণ্ড। গৃহ নম্বৰ 10ত চোৰে চলালে লুটপাট। পাছফালৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰিছিল চোৰ। ফটাশিল আৰক্ষী থানাত দাখিল ভুক্তভোগী সুশান্ত দেৱ চৌধুৰীৰ এজাহাৰ। পূৰ্বেও চুৰি হৈছিল বাসগৃহটোত। ইয়াতে দুবাৰকৈ আগতেও চুৰ হৈছে, 2-3বাৰকৈ এনেকৈ মন্দিৰত চুৰ হৈছে, ঘৰত চুৰ হৈছে। কোনোবা জনা ব্যক্তিও হ'ব পাৰে আৰু চোৰৰ হেৰিটো উপদ্ৰৱটো খুব বাঢ়িছেই। আৰু আমাৰ আশা এটাই, আমাৰ যিখন আৰক্ষী চকী আছে আৰক্ষীখিনিক আমি আশা কৰোঁ আৰু আমি আইন হাতত ল'ব নিবিচাৰোঁ। কিন্তু এনেকুৱা হ'লে আমি এতিয়া আৰক্ষীৰ ওপৰত আশাটো খুবেই কমি যায়। আমি নিজে যেন আইন হাতত ল'ম সেনেকুৱা এটা হেৰি আহি পৰিছে। কাৰণ ৰাতিৰ ভিতৰতে মই এফআইআৰো দিছোঁ আমবাৰী আৰক্ষী চকীত। তাতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আছিল আমাৰ মুকুট বৈশ্য ডাঙৰীয়া, তেখেতে কৈছে মই বিহিত ব্যৱস্থা ল'ম, কিন্তু যেনেকুৱা হেৰি পাব লাগিছিল এতিয়ালৈ পোৱা নাই। গতিকে এটা ভয় লগা পৰিস্থিতি। আমাৰে নহয় আনৰ ঘৰতো তেনেকুৱা নহওক। আমি এতিয়াও আশা ৰাখিছোঁ আৰক্ষীয়ে বিহিত ব্যৱস্থা লওক, চোৰক
কৰায়ত্ব কৰক আৰু শাস্তি প্ৰদান কৰক কাৰণ আজি আমাৰ ঘৰত কৰিছে কালি আনৰ ঘৰত কৰিব কাৰণ কষ্টদি মানুহে 2 টকা উপাৰ্জন কৰে সেই পইচা যদি এনেকৈ চুৰ কৰি লৈ যায় মানুহ চলিব কেনেকৈ মহানগৰীত ক্ৰমাৎ বৃদ্ধি হৈছে চুৰি ডকাইতিৰ ঘটনা বিশেষকৈ 2 মাহ পূৰ্বে সকলো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সলনি কৰি দিয়া হৈছিলে তাৰে পিছতে বহু চুৰক গ্ৰেপ্তাৰ কৰা হৈছিলে তাৰে পিছত ভাবা হৈছিলে যে চুৰ এক প্ৰকাৰ নোহোৱা হৈ গৈছে বুলি কিন্তু হঠাতে আজি কেইদিনমানৰ পৰা বৃদ্ধি হৈছে চুৰি ঘটনা মহানগৰীৰ প্ৰতিখন থানাৰ অধীনতে ক্ৰমাৎ বৃদ্ধি হৈছে চুৰি ঘটনা আৰু এই মুহূৰ্তত আমি উপস্থিত আছো মহানগৰীৰ ফাটাহিল আৰক্ষী থানাৰ অধীনত থকা গণেশপাৰাৰ ভদ্ৰপথত আৰু গণেশপাৰাৰ এই ভদ্ৰপথৰ গৃহ নম্বৰ 10ত পিছফালেৰে প্ৰৱেশ কৰিছিলে চুৰ আৰু চুৰে প্ৰৱেশ কৰি সতীৰ্থই দৃশ্য দেখুৱাইছে দৰ্জা ভাঙিছিলে দৰ্জা ভাঙি প্ৰৱেশ কৰি ঘৰৰ সকলো লুটি লৈ গৈছে আৰু ভিতৰ ভাগৰ পৰিৱেশ দেখুৱাম প্ৰথমতে বাহিৰে প্ৰৱেশ কৰি এই যিখন দৰ্জা মোৰ হাতেৰে এতিয়া দেখুৱাইছো এই স্থানখিনি ভাঙি পিনে প্ৰৱেশ কৰি পিনে এনেদৰে তেখেতৰ বাসগৃহত প্ৰৱেশ কৰিছিলে সুশান্ত দেৱ চৌধুৰীৰ বাসগৃহ এইটো পূৰ্বতে এই বাসগৃহত 3বাৰ চুৰি কাণ্ড সংঘটিত হৈছিলে আৰু এইবাৰ চুৰে সোণৰ অলংকাৰ নগদ ধন সকলো লুটি লৈ গৈছে বাকচ ভাঙিছে বাকচৰ যদি সতীৰ্থই লকাৰটো দেখুৱাই এই মুহূৰ্তত দেখুৱাইছে জুম কৰি হওক বা ওচৰলৈকে গৈ যে লকাৰ ভাঙিছে লকাৰ ভাঙি ভিতৰত থকা সকলো নথিপত্ৰ প্ৰয়োজনীয় নথিপত্ৰ নগদ ধন সোণৰ অলংকাৰ লৈ গৈছে দুটাকৈ গডৰেজ আছিলে এটা গডৰেজ খুলিব পাৰিছে আনটো গডৰেজ পুৰণা সেইটো অলপ টেকনিকেল গডৰেজ হয় সেইটো খুলিব নোৱাৰিলে তাৰ বিপৰীতে গৃহস্থৰ উপস্থিতিৰ খবৰ পাই সেই গডৰেজৰ চাবি পৰ্যন্ত লৈ গৈছে আৰু এটা ডাঙৰ কথা যে চুৰে যেতিয়া চুৰ কৰিব আহিছিলে বাহিৰ ভাগতে সোণৰ অলংকাৰ আছিলে কিছু সেইখিনি নিনিলে সেইখিনি তেখেতসকলে ডুপ্লিকেট বুলি ভাবিলে কিন্তু ভিতৰ ভাগত থকা সকলো সোণৰ অলংকাৰ লৈ গৈছিলে কি হৈছিলে কালি দাদা যোৱাকালি আমাৰ ঘৰৰ কাষতে এখন বিয়া আছিল য'ত মানে মোৰ মা মই আৰু গৃহিণী আমি বিয়াখনত গৈছিলোঁ ঠিক 7:30 মান বজাত গৈছিলোঁ আৰু 8:30 মান বজাত আমি ঘূৰি আহিছিলোঁ ঘূৰি আহোঁতে আমাৰ গৃহিণী যেতিয়া দোকান আমাৰ গেটখন খুলি দেখাবলৈ পিছপিনে পোহৰ হৈছে পোহৰতে দৌৰাদৌৰিকৈ আহি দেখিলে যে আমাৰ পিছপিনে যিখন দুৱাৰ বাহিৰেদি তেওঁলোকে ভাঙি তলাটো ভাঙি মাৰ ৰুমত প্ৰৱেশ কৰিলে আৰু ইতিমধ্যে আপুনি দেখাই পাইছে মাৰ ৰুমত প্ৰৱেশ কৰি মাৰ আমাৰ বাকচ ভাঙিছে বাকচত আমাৰ নগদ ধন আছিল 10,000 টকা সেইটো নিছে মাৰ আৰু ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ